সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়েৰ টু অল। নতুন বছৰৰ বাবে মই দুটা প্ৰতিজ্ঞা কৰিলোঁ। যোৱা বছৰ মানে 2025-ৰ 1 জানুৱাৰী দিনা মই প্ৰতিজ্ঞা কৰিছিলোঁ। কি প্ৰতিজ্ঞা কৰিছিলোঁ মই তেতিয়া কাকো কোৱা নাছিলোঁ। যোৱা 2-4 দিনত হয়তো কোনোবাই গম পাইছে। প্ৰথম প্ৰতিজ্ঞাটো আছিলে ৰাতি 9:30তকৈ 1 মিনিট দেৰিকৈ হ'লেও মই নিশাৰ আহাৰ গ্ৰহণ নকৰোঁ। 9:30ৰ ভিতৰত নিশাৰ আহাৰ গ্ৰহণ কৰিম। আৰু দ্বিতীয় প্ৰতিজ্ঞাটো আছিলে ৰাতিপুৱা 5টা বজাত শুই উঠিম। যোৱা বছৰটোত মই সফল হ'লোঁ দুইটা প্ৰতিজ্ঞা পূৰ্ণ কৰাত। আৰু যিটোৱে মোক শাৰীৰিক আৰু মানসিকভাৱে এটা নতুন শক্তি দিলে। মই বহুতো কাম ৰাতিপুৱা 2-3 ঘণ্টাৰ ভিতৰত 5টাৰ পৰা 8টা বজাৰ ভিতৰত বহুতো মোৰ কাম হৈ যায়, বিশেষকৈ কোচিং চেণ্টাৰ ৰিলেটেড কপি চেক কৰা ইত্যাদি কামবিলাক। আৰু আজি মই যি দুটা প্ৰতিজ্ঞা কৰিলোঁ সেইটো মই এতিয়া নকওঁ, 2027-ৰ 1 জানুৱাৰীত ক'ম। আপোনালোকেও মোৰ দৰে প্ৰতিজ্ঞা কৰক। যিটো প্ৰতিজ্ঞা কৰিলে আপোনালোকৰ কামত আহিব তেনেকুৱা ধৰণৰ দুটা প্ৰতিজ্ঞা কৰক। কাকো নক'ব। প্ৰতিজ্ঞা আনক কৈ দিলে ফলটো নাপায় বুলি মানুহে কয়। সেইকাৰণে কাকো নক'ব। আপোনালোকে দুটা প্ৰতিজ্ঞা কৰক আৰু এবছৰ হৈ যোৱাৰ পিছত আপোনালোকে চাব সেই প্ৰতিজ্ঞাটা পূৰ্ণ কৰিব পাৰিলে নে নাই পৰা। যি দুটা প্ৰতিজ্ঞা আপোনালোকৰ কামত আহিব তেনেকুৱা প্ৰতিজ্ঞা কৰক। আপোনালোকে চাব আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰিলে। সকলোকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ।